নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াবলৈ লৈছোঁ আগষ্ট মাহৰ বাবে সিংহ ৰাশিৰ মাহেকীয়া ৰাশিৰ ফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো ভাল হোৱাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে দশম স্থানত বৃহস্পতি মংগল গ্ৰহৰ প্ৰভাৱ পৰিব, যাৰ বাবে আপুনি নিজৰ কামত পৰিপক্ক হৈ থাকিব। আপোনাৰ অভিজ্ঞতা আৰু আপোনাৰ শক্তিৰ সম্পূৰ্ণ সুবিধা লৈ আপোনাৰ কাম সুন্দৰকৈ কৰি যাব। আপোনাক দিয়া কামবোৰ সময়মতে আৰু সঠিকভাৱে সংগঠিতভাৱে সম্পূৰ্ণ হ'ব, যাৰ বাবে আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত ভাল কৃতিত্ব অৰ্জন কৰিব পাৰিব। সময়ে সময়ে আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ পৰাও সমৰ্থন লাভ কৰি থাকিব। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অধিক আপুনি সফলতা লাভ কৰিব। শুক্ৰ মাহৰ আৰম্ভণিতে প্ৰথম ঘৰত থাকিব আৰু 25 আগষ্টত দ্বিতীয় স্থানলৈ স্থানান্তৰিত হ'ব, য'ত কেতু উপস্থিত থাকিব। এনে পৰিস্থিতিত নিজৰ ওপৰত অতিমাত্ৰা আত্মবিশ্বাসী নহ'ব আৰু সাৱধানতাৰে নিজৰ কাম কৰিবলৈ চেষ্টা কৰিব। নিজৰ ব্যক্তিগত কথাবোৰ কাৰো লগত শ্বেয়াৰ কৰাটো আপুনি পৰিহাৰ কৰক। অৱশ্যে কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীসকলে আপোনাক ভাল সহায় আগবঢ়াব। শনিৰ ৰেট্ৰগ্ৰেড গতিৰ বাবে আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত অতি কঠোৰ পৰিশ্ৰম কৰিব, ফলত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। যদি আপুনি ব্যৱসায়ত আগ্ৰহী, তেন্তে মাহটোৰ আৰম্ভণিতে শুক্ৰ আৰু বুধৰ প্ৰভাৱত ব্যৱসায়ৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি কৰিব। ৰেট্ৰগ্ৰেড শনি গোটেই মাহটো সপ্তম স্থানত থাকিব, যাৰ বাবে ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আহিব পাৰে। আপোনাৰ শ্ৰম সম্পৰ্কীয় কিছুমান সমস্যা হ'ব পাৰে। আপোনাৰ অধীনত কাম কৰা লোকসকলৰ লগত কোনো বিষয়ত মতানৈক্য হ'ব পাৰে, যিয়ে কামত বিৰূপ প্ৰভাৱ পেলাব পাৰে। লাহে লাহে আপুনি আপোনাৰ এই প্ৰত্যাহ্বানবিলাকক পিছ পেলাই আগুৱাই যাব পাৰিব আৰু আপোনাৰ ব্যৱসায়ক এটা অগ্ৰগতিৰ দিশত আগবঢ়াই নিব পাৰিব। আৰ্থিক দিশত মাহৰ আৰম্ভণি আপোনাৰ বাবে অলপ দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। দ্বাদশ ঘৰত সূৰ্য আৰু আনফালে অষ্টম ঘৰত ৰাহুৰ উপস্থিতিৰ বাবে খৰচ বৃদ্ধি হ'ব। আপোনাৰ সঞ্চিত ধন কেৱল অতি গুৰুত্বপূৰ্ণ কামৰ বাবেহে খৰচ কৰিবলৈ চেষ্টা কৰক আৰু আন খৰচসমূহ কমাবলৈ চেষ্টা কৰক। অৱশ্যে 26 আগষ্টত যেতিয়া মংগল একাদশ ঘৰত প্ৰৱেশ কৰিব, তেতিয়া আপুনি এই সমস্যাবোৰৰ কিছু ৰেহাই অনুভৱ কৰিব, কাৰণ তেতিয়া মংগলৰ কৃপাত আপোনাৰ উপাৰ্জন অবিৰতভাৱে আগবাঢ়িব বা অগ্ৰগতি হ'ব। আপোনাৰ ভাল উপাৰ্জনৰ সম্ভাৱনা থাকিব, যিয়ে আপোনাক আপোনাৰ সকলো প্ৰত্যাহ্বানৰ পৰা ৰক্ষা কৰিব। প্ৰেমৰ ক্ষেত্ৰত দেৱগুৰু বৃহস্পতি গোটেই মাহটো দশম ঘৰত থাকিব, যাৰ বাবে প্ৰেমৰ সম্পৰ্কত কিছু উত্থান পতন হ'ব পাৰে। মাহৰ আৰম্ভণিতে বুধ আৰু শুক্ৰৰ দৰে গ্ৰহ আপোনাৰ প্ৰথম ঘৰত থাকি আপোনাক অতি ৰোমান্টিক কৰি তুলিব। ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত প্ৰেম বৃদ্ধি পাব। 26 আগষ্টৰ পৰা মংগল একাদশ স্থানত প্ৰৱেশ কৰিব, সেয়েহে প্ৰতিটো প্ৰত্যাহ্বানৰ বাবে আপুনি সাজু থাকিব লাগিব আৰু যত্ন ল'ব লাগিব যাতে আপোনাৰ প্ৰিয়জনৰ লগত কোনো কাজিয়া নহয়। বিবাহিতসকলৰ ক্ষেত্ৰত মাহৰ আৰম্ভণিতে বুধ আৰু শুক্ৰই আপোনাৰ সপ্তম স্থানত প্ৰভাৱ পেলাব, যাৰ বাবে আপোনাৰ সম্পৰ্কত ৰোমান্টিকতা আৰু প্ৰেমৰ অনুভৱ হ'ব। পশ্চাদগামী শনি সপ্তম স্থানত থাকিব, যাৰ বাবে আপোনাৰ জীৱনসংগী তেওঁৰ নীতিত দৃঢ় হ'ব। অনুশাসিত হৈ আপুনি আপোনাৰ বিবাহিত জীৱনটো ভালদৰে চম্ভালিব পাৰে, কিন্তু জীৱনসংগীক কোনো তিক্ত কথা কোৱাৰ পৰা বিৰত থাকক। হৈছে আপোনালোকৰ পাৰস্পৰিক বুজাবুজি আৰু পাৰস্পৰিক প্ৰেমে আপোনাৰ সম্পৰ্কক প্ৰতিটো সমস্যাৰ পৰা সুৰক্ষিত কৰি ৰাখিব।